সেই জ্ঞানখিনি য'ত লিপিবদ্ধ হৈ আছে শাস্ত্ৰখনৰ নাম নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ। পঞ্চৰাত্ৰ মানে পাঁচটা জ্ঞান, তাৰে এটা তামসিক জ্ঞান আছে, এটা ৰাজসিক জ্ঞান, তিনিটা সাত্বিক জ্ঞান। সেইখিনি চালে আপোনালোকে গম পাব। নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ। দন্ত্যাটোত কৈ আছে বৈষ্ণৱ জ্ঞানেই হৈছে তত্ত্ব জ্ঞান। বিষ্ণুক জানিব পৰা জ্ঞানটোৱে হৈছে তত্ত্ব জ্ঞান। কৃষ্ণক জানিলে জানি বাক নাহি আন, আপোনাক চিনিলে চিনি বাক নাহি আন। যেতিয়া আপুনি ঈশ্বৰক জানিব, আমি যেতিয়া ঈশ্বৰক জানিম যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনে হৈছে ভগৱন্ত কৃষ্ণ আৰু ভগৱন্তই হৈছে শ্ৰেষ্ঠ দেৱ, তেতিয়া সমগ্ৰ ভগৱন্তক জনা মানে সামগ্ৰিক দৃষ্টিৰে গোটেই জগতখনক জনা। আৰু জগতখনক জানিলে জগতখনৰ ভিতৰত ময়ো যে এজন অংশ, ময়ো যে এজন ঈশ্বৰৰে অংশ, এই কথাটো উপলব্ধি হয়, যাক আমি আপুনি আধ্যাত্মিক জ্ঞান বুলি কয়। নিজৰ লগত চিনাকি হ'ব পৰা জ্ঞানটোকো হৈছে আধ্যাত্মিক জ্ঞান। তাৰ পাছত নাৰদৰ উপদেশ মতে ব্যাসদেৱে ভগৱন্তৰ গুণনাম লিপিবদ্ধ কৰি শাস্ত্ৰখন ৰচনা কৰিলে। এই শাস্ত্ৰক বৈকুণ্ঠৰ নিগম পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কোৱা যায়। আমি এতিয়া কম এই শাস্ত্ৰই আমাক কি কৈ আছে, ভাগৱতে আমাক কি কৈ আছে, বহুত কৈ আছে। ভাগৱত এখন সাগৰ, ভক্তিৰ জ্ঞান কৰ্ম সকলো কৈ আছে। কিন্তু আমি জানিব লাগিব যে আপুনি আমি এতিয়া বৰ্তমানৰ 2025 চনৰ আজিৰ দিনটোত কি কৰি আছো, আমি সকলো একেলগে লগ খাই ভক্তি কৰি আছো। কি ভক্তি কৰি আছো? ভগৱন্তৰ কৃষ্ণ ভক্তি কৰি আছো। গতিকে কৃষ্ণ ভক্তি কৰিবলৈ যাওঁতে এজন ভকতৰ গাত থাকিবলগীয়া কি কি গুণৰ দৰকাৰ, অতি দৰকাৰ, অতি লাগতিয়াল কথাখিনি কি? কৃষ্ণই সুধিছিলে, অৰ্জুনে সুধিছিলে যে হে কৃষ্ণ, গোটেই জগতত তোমাৰ ভকতেই ভকত, কিন্তু মোক লাগে তোমাৰ একান্ত ভকত। ভগৱন্ত অৰ্জুনক কৈ আছে যে তুমি মোৰ ভকতৰ বিষয়ে জানি কি কৰিবা? অৰ্জুনে কৈ আছে তোমাৰ ভকতজনৰ বিষয়ে মোৰ জনাটো দৰকাৰ আছে, কাৰণ ভকতেই হ'ব কলিযুগৰ বিষ্ণু। অৰ্জুনক বুলন্দ শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু, জানে হাৰাহাৰ। কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। কলিত ভকতেই হৈছে কল্পতৰু, স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত, আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। যিভাগ ভাগৱত শুকগুৰু পদ্মমুখন্তে বেকত হৈ পৰীক্ষিত, আৰু পৰীক্ষিতৰ পাছত ক্ৰমবৰ্ধমান গতিলে আহি সংস্কৃত ৰূপৰ পৰা ৰূপায়িত হৈ শংকৰ গুৰুৱে আপোনাক মোক উদ্ধাৰৰ বাবে দি থৈ গ'ল। তো এই ভাগৱত ভক্তি কৰিবলৈ যাওঁতে জীৱই ল'ব লগা কিছুমান সাৱধানতাৰ কথা অৰ্জুনে প্ৰশ্ন কৰিছে যে হে অকা, তুমি কোৱাচোন ভকতৰ গাত ভকতি কৰিবলৈ হ'লে কি কি গুণখিনি থকাৰ দৰকাৰ আছে? কাৰণ ভক্তি কৰি আপুনি মই ক'লে যাম, এটা টাৰ্গেট আছে, সকলোৰে টাৰ্গেট আছে। লক্ষ্য আৰু উদ্দেশ্যবিহীনভাৱে কোনেও কাম কৰিব নোৱাৰে। আৰু এই এটা কথা সদায় আমি মনত ৰখা উচিত, সকলোৱে মনত ৰাখিব। আমি আগতে ক'লো এইবাৰ যে মনুষ্য শৰীৰ এটা পাইছো, ভাল বেয়া যিমান শুদ্ধ অশুদ্ধ আমি কৰিম, ইয়াৰ কিন্তু দুজন লেখকে লিখি আছে। যিমান জীৱই আপোনাৰ পাপি তাপি ভকত অভকত যিয়ে কৰিছে, যি নকৰক, মনুষ্য শৰীৰ লৈ অহা জীৱই যি কাম কৰিছে প্ৰতিদিনে প্ৰত্যেকখনে দুজন কেৰাণীয়ে আমাৰ লিপিবদ্ধ ডেইলি টু ডেইলি কৰি আছে। দুখন খাতা আছে, আপোনালোকে জানে, এজন হৈছে গুপ্ত, এজন হৈছে চিত্ৰ। চিত্ৰই দেখাবিলাক লিখিব আৰু নেদেখা মনে মনে কৰাবিলাক গুপ্তই লিখিব। এই দুটা হৈছে পাপ পুণ্যৰ টোপোলা লৈ জীৱই কিন্তু পৃথিৱী এৰি পৰম ধামলৈ যাব, কিন্তু যাবহে যাব নিজৰ কৰ্মফলবিলাক লগত লৈ যাব। এতিয়া কথা হ'ল ভকতি কৰিবৰ কাৰণে এটা জীৱই ল'ব লগা সাৱধান।
অৰ্জুনে প্ৰশ্ন কৰিছিলে তোমাৰ নাম লোৱা ভকতসকলৰ গাত কি কি গুণ থাকিব লাগে এ ৰাম অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ ভকতৰ কি কি গুণ ইয়াতি প্ৰয়োজন কি বুলি ক'লে অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ ভকতৰ কি কি গুণ আতি প্ৰয়োজন ভকতজনৰ গাত কি কি গুণ থকা দৰকাৰ ভগৱন্তই অৰ্জুনক সম্বন্ধি উত্তৰ প্ৰদান কৰিলে মেঘৰ গম্ভীৰ ধ্বনিৰে বুলিলে বচন এ ৰাম ক্ষমাশীল সত্য হৌচ ইন্দ্ৰিয় দমন ইন্দ্ৰিয় সংযম এই পঞ্চগুণ ভকতৰ প্ৰয়োজন ক্ষমাশীল ক্ষমা সম্পন্ন ক্ষমা ভাৱ সম্পন্ন সত্য আৰু শৌচ বাহিৰে ভিতৰে শুদ্ধি তাকে বুলি শৌচ সত্য সদায় সত্যত প্ৰতিষ্ঠা হৈ থকা কথা ক'লে সদায় সত্যটোক কোনো কালেও যাতে আমি সত্যটোক ত্যাগ কৰি অসত্য পথটো কেতিয়াও ল'ব নালাগে সত্য শৌচ শৌচটোক আপোনালোকে বুজি পাব গুৰু পৰিচয় যিসকলৰ আছে গুৰুহৰণ আছে সকলোকে কোৱা হৈছে শৰণাচাৰ্য বাপে সেইখিনি স্পষ্টি কৰিছে বাহিৰে ভিতৰে শুদ্ধি তাকে বুলি শৌচ বাহিৰটো আমি মাটি আৰু পানীৰে শুদ্ধি কৰি ভিতৰ ভাগ কেনেকে শুদ্ধি হ'ব বুলি কৈছে দুটা পন্থা ক'লে প্ৰথমটো হৈছে আপুনি ভিতৰটো শুদ্ধি কৰিবৰ কাৰণে ৰামকৃষ্ণ নাম আমি জপ কৰিব লাগে বা ৰামকৃষ্ণ নামবিলাক আমি উচ্চাৰণ কৰিব লাগে ৰামকৃষ্ণ নাম ঘোষিব লাগে দুই নম্বৰ উপায়টো হৈছে অকপট ভাৱে ঈশ্বৰৰ নামটো আমি হৃদয়ত স্মৰণ কৰিব লাগে অকপট হোৱা কথাটো কৈছে যেতিয়ালৈকে আপোনাৰ হৃদয়খন অকপট হৈ থাকিব যেতিয়ালৈকে কপটে আপোনাৰ হৃদয়টো পৰিপূৰ্ণ হৈ নাথাকে যদি কপট ভাৱনাবিলাক পৰিপূৰ্ণ হৈ থাকে তেতিয়া কিন্তু বাহিৰ শুদ্ধি হ'লেও ঈশ্বৰৰ দৃষ্টিত ভগৱন্তৰ দৃষ্টিত কিন্তু আপুনি মই হুচি হোৱা কথাটো নুবুজাব অকপট হ'ব পাৰিলেহে ভিতৰ শুদ্ধি আৰু বাহিৰ শুদ্ধিটো মাটি পানীৰ দ্বাৰাই বাহিৰ শুদ্ধিৰ কথাটো আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে তাৰ পাছত ইন্দ্ৰিয় সংযম ইন্দ্ৰিয় দমন বা ইন্দ্ৰিয় সংযম কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় মনোভাৱে একাদশ ইন্দ্ৰিয়সমূহ আমি বুদ্ধিৰে বশৱৰ্তী কৰিম মনক জয় কৰিব পাৰিলে ইন্দ্ৰিয় সংযম বুজায় গতিকে এইখিনি এজন ভকতৰ গাত থকাটো দৰকাৰ পূৰ্বে আপোনালোকে পাইছে আৰু